উত্তৰ দিব লাগে কোনে আৰু উত্তৰ দিছে কোনে এয়াকে কয় নেকি বাৰু লেটেৰা ৰাজনীতি বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আমাৰ ফালে কিন্তু এনেকুৱাই আজি গৰম কি কব আৰু এখিনিতে মই এটি কথা কওঁ মই অলপ আগত এটা ভিডিও দিছিলো আৰু সেই ভিডিওটোত মোক বহুত কমেন্ট আহিছিলে আৰু কি কমেন্ট আহিছে কি কথা কম বাৰু নুকুৱাকৈ নাথাকো কিন্তু দুখেৰে এটা কথা আপোনালোকক জনাব লাগিব আৰু সেই মানে সেই ভিডিওটোতে মই কমেন্টতে মই কৈ থৈছিলো অলপ পিছত মই আহি আছো সকলোখিনি কথা কৈ পেলাই আৰু যেটো ভিডিও মই দিছিলো আজিৰ পৰা দুদিন তিন দিনৰ আগত মই বনাই থৈছিলো ঘৰতে বনোৱা হয় ৰাতি বনাইছিলো মই ভিডিওটো যিয়ে নহক মই তেতিয়া কিন্তু সেই ভিডিওটোতে মই কৈছিলো যে সন্দেহৰ আৱৰ্তত বুলি মই তেনেকুৱা এটা ইংগিত দিছিলো আৰু আপোনালোকে সকলোৱে কৈছিলে আৰু সকলোৱে মোক অনুৰোধ কৰিছিলে বাইদেউ আমাক এনেকুৱা এটা ভিডিও লাগে যে তিনিও গগৈ এক লগ হ'ব লাগে হয় নে নহয় আৰু আমি বিজেপি চৰকাৰৰ মানে বিকল্প এটা হেৰিত বিচাৰো চৰকাৰ বিচাৰো আৰু হেতু কাৰণে তিনি গগৈ এক হ'ব লাগে আৰু মই তেতিয়া কৈছিলো যে মই নিশ্চয় আপোনালোকৰ মাজলৈ তেনেকুৱা এটা ভিডিও বনাম কিন্তু মই দুদিন দেৰি হ'ল বাৰু মই বনাই থৈছো হয় মই দিয়া দেৰি হৈ গ'ল যিয়ে নহক হেতু কাৰণে ক্ষমা কৰিব কিন্তু যেতিয়া মই ভিডিওটো বনালো আৰু কালি ৰাতি মই যেতিয়া মানে সেই নিউজটো পালো মই হতবাক মই ইমানো হোৱা নাই কিয় হোৱা নাই জানেনে মই সন্দেহ কৰি আছিলো আৰু মোৰ যিবিলাক মানে ভিডিও আপোনালোকে চাবচোন মই যেটো কথা কওঁ সেই কথাটো কিন্তু মানে লাগিবই লাগিব গম পাইছে আৰু ঠিক মোৰ কথাটোৱে তাৰ প্ৰমাণ হ'ল আৰু হেতু কাৰণে মানে মই এতিয়া এই গৰমটো বাহিৰলৈ ওলাই আহিছো ঘৰত থাকিবই নোৱাৰি গম পাইছে ইমানেই গৰম আৰু এনেকুৱা জায়গাতে মুকলিকে কথা পাতিও ভাল লাগে হেতু কাৰণে মই আহি গলো কিন্তু মই আপোনালোকক অতি দুখেৰে জনাও যে আপোনালোকক মই কৈছিলো ভিডিওটো টাকাৰে ইংগিতে যে তৰুণ গগৈক ধ্বংস কৰিলে মামায়ে আৰু তাৰ লগতো কেজনমান কিন্তু মেইন হল মামা আৰু গৌৰৱ গগৈকো ধ্বংস কৰিলে তেওঁৰে শিষ্য কিছুমানে মানে আমাৰ তৰুণ গগৈৰে শিষ্য কিছুমানে গতিকে এতিয়া আৰু আশা কৰি লাভ নাই যে তিনি গগৈ যে একলগ হ'ব হেতু একেবাৰে আশা ক্ষীণ কিয় জানে মই কৈছো নিজৰ ব্যক্তিৰ স্বাৰ্থৰ কাৰণে কিছুমানে কি কৰে গৌৰৱ গগৈক বাধা প্ৰদান কৰি আছে যিয়ে নহক যিমানে বাধা প্ৰদান নকৰক কিয় গৌৰৱ গগৈটো বাহিৰত পঢ়া বহুত মানুহে কয় যে বাহিৰত পঢ়া ল'ৰা ছোৱালী বোলে ব্ৰেইন বিলাক বৰ ভাল হয় কিন্তু তেওঁ ব্ৰেইনত একো নাই নেকি তেওঁ নিজস্ব বোলা বস্তুটো একো নাই নেকি কাৰণ কিয় কলো জানেনে মাতিব লাগিছিলে তেওঁ সিদিনাখন তেওঁ মাছ খোৱাত আকাৰে ইংগিতে মোৰ যেটো ভিডিও আগত আপোনালোকে চাইছে হেতুত নিশ্চয় পাইছে আকাৰে ইংগিতে তেনেকে কৈছিলে তেতিয়া কিন্তু মই সন্দেহ কৰিছিলো আৰু ভিডিওটো প্ৰস্তুত কৰিছিলো তাৰ পিছতে তেওঁহে মাত দিব লাগিছিলে নহয় জানো শিৱসাগৰৰ পৰা কোনে খেলিব নেখেলিব নে ৰাইজৰ দলক এৰি দিব তেওঁলোকেতো হেতু নকৰিলে কালি কি কৰিলে হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত মানে শইকীয়াই কি কৰিছে তেওঁ ঘোষণা কৰিছে মানে শিৱসাগৰৰ পৰা তেওঁলোকে মানে সিট এৰি নিদিয়ে তেওঁলোকেই খেলিব এতিয়া মই কওঁ শুনক কিছুমান অহুকানে পহুকানে কথা শুনা থাকে আৰু আপোনালোকে মই এনেকুৱা এটা আজি আপোনালোকৰ ওচৰত আচৰিত কথা কম আপোনালোকে শুনি হতবাক হ'ব লাগিব মই কিন্তু সেই কথাটো যেতিয়া মই শুনিছিলো মোৰ একজন মানে কি একদম আপোন মানুহ এজনে কৈছিলে এজন নহয় ল'ৰা এজনে মোক কৈছে এনেকুৱা কথা তহঁতে বুজি নাপাবি যেহেতু মোক তই হয়কে কথা কয় বুজি নাপাবি তেতিয়া মই কৈছো এটো অসম্ভৱ কৈছে এটো সম্ভৱ এনেকে কৈছে কিন্তু পৰা নাই মামাৰ কাৰণেহে আৰু আপোনালোকক কি কম আপোনালোকে নিজে মানে নিশ্চয় আপোনালোকে গম পায় আগতে আমাৰ কটনৰ ইউনিভাৰ্চিটিৰ পৰা এজনক কিনিছিলে সেই হিতেশ্বৰ শইকীয়াই 5 লাখ টকাত কোন নিশ্চয় আপোনালোকে গম পায় তেওঁ মানে হিতেশ্বৰ শইকীয়াৰ দিনতে তেওঁ পাতনি মেলিছিলে ৰাজনীতি আৰু পিছলৈ তেওঁ কি হ'ল বৰ্তমান কি হৈ আছে আপোনালোকে নিজেই জানে আৰু নামনিটো উজনিটো তেনেকে এজনক বৰা উপাধিৰ কিনিছিলে 5 লাখত আৰু কি কম এটা নাম কিটাটো আপোনালোকে সকলোৱে যি সকল বয়োজ্যেষ্ঠ আৰু মই জানো মোৰ ভিডিও যোন সকলে চাই তেওঁলোকে মানে বহুতখিনি জনা শুনা আৰু চাবচোন মোৰ তাত কমেন্ট বিলাক দিলেই গম পোৱা যায় তেওঁলোকক মই এতিয়া যে এইকিটা কথা কৈ দিলো তেওঁলোকে ধৰি ল'ব যে আমুক মানুহকিটা হেতুৱে আৰু মই যে কিটা কথা কৈছো একেবাৰে সম্পূৰ্ণ শুদ্ধ কথা কলো এতিয়া আহোঁ মূল বিষয়বস্তুলে হিতেশ্বৰ শইকীয়াই যেনেকৈ তেওঁক ৰাজনীতিলৈ নিছিলে 5 লাখ টকাত ঠিক তেনেকৈ
এতিয়া গৌৰৱ গগৈক সেই তেওঁ পুত্ৰই দেৱব্ৰত শইকীয়াই ধ্বংস কৰিবলৈ লাগি গ'ল। তেওঁ মানে ধ্বংস কৰিবলৈ লাগি গ'ল নহয়, ইয়াত এজনেই ধ্বংস কৰিবলৈ লগা নাই, ইয়াত কেইবাটাও আছে। আপোনালোকে নিজেই জানে AJP BJP কংগ্ৰেছ একেটাই নহয় জানো। এতিয়া তেওঁলোকে এৰি নিদিয়ে নাই নালাগে। আজিকালি মানুহ সচেতন হৈছে নহয় জানো, আৰু যিমান সচেতন হৈছে মানে সিমানে কিছুমান কিন্তু অন্ধভক্তও আছে। আৰু যিয়ে নহওক ৰাইজৰ দলৰ টকা নাই আপোনালোকে সকলোৱে জানে। এতিয়া বহুতে কয় ন, ধুবুৰীত যেতিয়া বা কোকৰাঝাৰত বা য'ত ত'ত আৰু যেতিয়া ঘৰ উচ্ছেদ কৰিছে, তেতিয়া অখিল গগৈ যদি মুছলমানৰ হৈ মাত মাতে বা তেওঁলোকৰ সেই অসহায় মানুহখিনিৰ ওচৰৰ কাষত যদি থিয় দিয়েগৈ, তেতিয়া কি কয়, তেওঁ আমুক, তেওঁ তামুক, তেওঁ হিমন্তৰ মানুহ। অখিল গগৈ হিমন্তৰ মানুহ। মই আজি আপোনালোকৰ ওচৰত এনেকুৱা এজন মানুহক দেখাম, আপোনালোকে মানে এনেকুৱা যোনবিলাক সচেতন মানুহ মূৰত পানী ঢালিব লাগিব, এনেকুৱাই কথা ক'লোঁ। এতিয়া অখিল গগৈ তাত গ'ল, ঠিক আছে, অখিল গগৈ দালাল মানি লৈছোঁ, অখিল গগৈ দালাল মানে বিজেপিৰ বি টিম হা। কিন্তু অখিল গগৈক গৈ পেলাই কাৰোবাৰ ঘৰত, পাকঘৰত হওক, কাৰোবাৰ ডাইনিং ৰুমত হওক, তেনেকুৱা এখন ফটো দেখাব পাৰিবনে যে অখিলৰ লগত একেলগে ভাত খাই আছে হা? যদি অখিলৰ সমষ্টিত গৈছে বা তেওঁ সমষ্টিত গ'লেতো বা মুখ্যমন্ত্ৰীয়ে হওক বা যোন মন্ত্ৰীয়ে নহওক, তেওঁ কামৰ কাৰণে সকলোকে আপ্যায়ন কৰিব লাগিব, হয় নে নহয়? শত্ৰু গ'লে বৰপীৰাখনো পাৰি দিব লাগিব বহিবৰ কাৰণে, সেইটো এটা কথা। এতিয়া মাতিব লাগিছিলে যে আমি শিৱসাগৰৰ পৰা আমুকটো আমি খেলিম, সেইটো গৌৰৱ গগৈ। কিন্তু গৌৰৱ গগৈ নিমাতী কইনাৰ ভাও ধৰি পেলাই হিতেশ্বৰ শইকীয়াৰ পুত্ৰক, সেইজন একদম কি ক'ম আৰু, তেওঁক আগৰ পৰাই কিন্তু সন্দেহত আছিলে। আৰু তেওঁ আপোনালোকে সকলোৱে জানে বিৰোধী দলৰ দলপতিটো তেওঁ মানে অলপ উল্টা পুল্টা, অলপ নহয় ভালেখিনি উল্টা পুল্টা, গম পাইছা নাই, ভালেখিনি উল্টা পুল্টা। আৰু সেইদিনাখন মাছ খোৱাত যেতিয়া সেই মানুহখিনিয়ে তেনেকৈ অভিৱৰ্তনত ক'লে কথাটো, তেওঁ পাকে প্ৰকাৰান্তৰে মানে তেনেকৈ ক'লে যে আমি আছোঁ, কিন্তু মই জানো যে ইলেকশ্যনৰ সময়ত তেওঁলোকে উল্টা পাক মাৰিব, আৰু দুদিন নহওঁতে তেওঁলোকে উল্টা পাকটো মাৰিলে, মানে ইংগিতেৰে সেই কথাটো ক'লেই। গতিকে এনেকুৱা এটা আজি মই আপোনালোকক মানে কথা ক'ম, আপোনালোকে হয়তো ভাবিব বা কিছুমানে অন্ধভক্তসকলে ভাবিব এইটো মিছা কথা। কিন্তু এইখিনিতে মই এটা ধন্যবাদ দিব লাগিব হিমন্ত মামাক ধন্যবাদ নিদিয়াকৈ থাকিবই নোৱাৰোঁ। আৰু যি মানে এটা কথা লাষ্টত মই আকৌ কওঁ, হিমন্ত মামাই ভুলতো যাতে এইকেইটা মানুহক নলয়, সিমানেই ক'লোঁ। সেইকেইটা মানুহক নলয়, নিজেই খেলক, দেশ জহন নামে যায়, কিবা নামে যায়, গৈ থাকক, সিমানেই কৈছোঁ। আৰু এতিয়া যিখিনি কিন্তু সচেতন মানুহ বা সচেতন দল, তেওঁলোকক এটাই মই অনুৰোধ কৰোঁ, মোৰ ফালৰ পৰা দেই, বেলেগৰ কথাটো মই নাজানো, মোৰ ফালৰ পৰা অনুৰোধ কৰোঁ, তেওঁলোকে কংগ্ৰেছে লগ নিদিয়ে নাই, গোটেইখিনি দল যি নেকি নিজৰ জাতিৰ কাৰণে যদি অলপ মানুহ মানে হেৰি আছে, ভাল ধাৰণা আছে বা নিজৰ জাতিৰ কাৰণে যদি আগবাঢ়ি আহিছে মানে বিনা স্বাৰ্থত, তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ দলৰ লগত এক হৈ পেলাই ইলেকশ্যন খেলিব। কিন্তু যোনটো মানুহক দালাল বুলি কয়, সেই মানুহটোৱে কিন্তু এক স্থিতিতে আছে যে আমি লগ হ'ম বুলি। কিন্তু যিবিলাকে কয়, মানে আপোনালোকে ভাবিছে নেকি হিমন্ত মামাক যে খুব গালি পাৰি আছে, ভাবিছে নেকি যে বিজেপিয়ে বেয়া পায়, হেৰিয়ে বেয়া পায়, কংগ্ৰেছে বেয়া পায় বুলি? একদম আপোনালোকে ভুল ভাবিছে যদি ভাবিছে হা। ইয়াত এতিয়া বিজেপিটো দুটা দল হৈছে, এটা হ'ল মামাৰ দল আৰু এটা হ'ল সৰ্বানন্দ দল। আৰু যিকেইটা মানুহক মই আজি কথা ক'ম, আপোনালোকক যে মই ক'লোঁ যে মূৰত পানী দিব লাগিব, সেইকেইটা আকৌ কি কৰিছে জানেনে? পুৰণা বিজেপিখিনিৰ ওচৰত যাবলৈ বিচাৰিছে, কিন্তু মামাই আকৌ সেইখিনি দিয়া নাই। একদম মই মানে ভিতৰুৱা কথা কৈছোঁ। আৰু মই এই কথাটো যেতিয়া মই ভিডিঅ'টো বনাবলৈ আহিছোঁ, মই কাকো কোৱা নাই, মোৰ লগৰ এজনীক এই কথাটো প্ৰসংগত মই এবাৰ কৈছিলোঁ, কিন্তু তাই কৈছে এইটো তুমি এইবিলাক কি কথা কৈছা বুলি মোক তাই দম দিছিলে দেই। কিন্তু মই আজি তাইৰ লগত মই কথা পাতিলোঁ, কিন্তু এই কথাটো মই মানে প্ৰমাণ সহকাৰে পোৱা নাছিলোঁ। মই তাইক কওঁতে মোক সেই মহিলাগৰাকীয়ে মানে কৈছে যে এইটো কেতিয়াও নহয়, তই এইখন যাহা নবকিবি। তাই মোক মানে বহুত মানে সজাগ কৰি থাকে। তাৰপিছতে মই কৈছোঁ নহয় মোক এনেকৈ কৈছে, মোৰ নিজৰ মানুহে কৈছে। তাৰপিছত মই আজি প্ৰমাণটো পাই গ'লোঁ নহয়, একদম মানে আপোনালোক সঁচাকৈ কৈছোঁ, মই নিজেই আচৰিত হৈ গৈছোঁ, গম পাইছে। গতিকে আপোনালোকে এইটো আশা নকৰিব যে আমি কংগ্ৰেছক ভোট দিম, কংগ্ৰেছৰ পৰা তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি আপোনালোকে ভাবিছে নেকি? সেইটো ভুলতো নাভাবিব।
গম পাইছে আৰু ময়ো বেছিকৈ কথা কৈ নাথাকোঁ এই সময়ত মই বহুত মানে আৱেগিক হৈ আছোঁ আপোনালোকৰ মাজলৈ মই 2টা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে নিজে চাই মানে একদম সুস্থ মগজেৰে চাব হুলস্থুলীয়াকৈ নাচাব গোটেই ভিডিঅ'টো তাৰপিছত আপোনালোকে গম পাব যে মই কোৱা কথাটো মিছা নেকি ইমানেই ক'লোঁ গতিকে আপোনালোকে ভুল এটা ধাৰণা লৈ পেলাই মানুহখিনি মানে হেৰি নহ'ব মানে আশা কৰি নাথাকিব যে গৌৰৱ গগৈ এসময়ত মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছৰ পৰা দেই এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ মাজলৈ মই 2টা ভিডিঅ' লগাই দিছোঁ চাওক দেৱব্ৰত শইকীয়াই কি ক'লে শিৱসাগৰৰ কথা তেওঁ ইংগিত দিছে কিন্তু ইতিমধ্যে তেওঁলোকে বোলে অকলে খেলিব গম পাইছে সেই ইংগিতটো আৰু এখন মই সৰু মেজমেল বুলি কৈছোঁ আৰু ডাইনিং ৰুমত আপোনালোকক দেখাওঁ চাই লওক ৰাজনীতিৰ ঊৰ্ধত নে নতুন ৰাজনীতিৰ আৰম্ভণি সাংসদ দিলীপ শইকীয়াৰ ঘৰত নিশা কিহৰ আয়োজন দিলীপ শইকীয়াৰ ঘৰত শাসক বিৰোধীৰ নৈশভোজ দিলীপ শইকীয়াৰ বাসগৃহত গৌৰৱৰ সৈতে আৰু কোন কোন সংসদত চলি আছিল বাজেট অধিৱেশন শাসক বিৰোধীৰ প্ৰবল বাকযুদ্ধৰ মাজতে আজি সামৰণি পৰিল এই অধিৱেশনৰ এই সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে সততে সৰব হৈ আছিল কংগ্ৰেছ সাংসদ তথা বিৰোধী উপদলপতি গৌৰৱ গগৈ অধ্যক্ষৰ আসনত সঘনে দেখা গৈছিল অসমৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অধ্যক্ষৰ আসনত বহিয়েই বিৰোধীৰ সমালোচনাও সহ্য কৰিবলগীয়া হৈছিল দিলীপ শইকীয়াই এই অধিৱেশন চলি থকাৰ মাজতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গুৰুতৰ অভিযোগ আনিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনকি লুকাই চুৰকৈ গৌৰৱ গগৈ পাকিস্তানত প্ৰৱেশ কৰাৰ দৰে অভিযোগ খুদ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উত্থাপন কৰিছিল এই সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে বুলিও সদৰি কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে मीडिया सेंसेशन में नहीं करना चाहता हूं बट अगेन आई एम सेइंग कि एसआईटी हैज एक्वायर्ड वेरी वेरी इंपॉर्टेंट एविडेंस आप समझ सकता है कि भारत का संसद या भारत का चीफ मिनिस्टर का बेटा चुपचाप अटारी बॉर्डर से इस्लामाबाद जाते हैं किसी को घनक भी नहीं पड़ते हैं एंड ही स्टेड देयर फॉर 15 डेज एयरपोर्ट में जाने से पकड़ जाऊंगा तो इसीलिए आई गो अटारी बॉर्डर से वहां कौन आपको वेट करता है वंस यू क्रॉस द बॉर्डर आई एम जस्ट गिवन यू ए हिंट एंड देयर आर मेनी मोर थिंग्स टू कम সংসদত দিয়া গৌৰৱ গগৈৰ ভাষণক লৈও গভীৰ অসন্তুষ্টি ব্যক্ত কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈ গৌৰৱ গগৈৰ হৈ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে ডক্টৰ শৰ্মাই हमारे लिए भी काफी ये एक सेम का बात हुए है ऐसा बात बोलने के कारण असम का भी क्षति हुए है मैं देशवासी को उनका संसद ने ऐसा बात संसद में बोला उसका कारण देशवासी उसे मैं ही क्षमा मानता हूं किंतु तार মাজতে দেখা গল আন এক ব্যতিক্ৰমী দৃশ্য বৃহস্পতিবাৰে সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিল্লীৰ বাসগৃহত আয়োজন কৰে এক নৈশভোজৰ এই নৈশভোজত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ জ্যেষ্ঠ বিজেপি নেতা শিৱ প্ৰকাশ ভি সতীশ বিজেপিৰ সংসদীয় সমিতিৰ সম্পাদক শিৱ শক্তি নাথ বাগচি আদিৰ লগতে অসমৰ কেইবাজনো সাংসদ এইসকল জ্যেষ্ঠ বিজেপি নেতাৰ লগত নৈশভোজলৈ আমন্ত্ৰিত হয় লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও দিলীপ শইকীয়াৰ নিমন্ত্ৰণ মৰ্মে তেওঁৰ বাসগৃহত উপস্থিত হয় অসম চৰকাৰৰ চকুৰ কুটা দাঁতৰ শাল গৌৰৱ গগৈ একেলগে তেওঁলোকে নৈশ আহাৰ গ্ৰহণ কৰে যি সময়ত মুখ্যমন্ত্ৰীয়ে সাংসদগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অভিযোগ উত্থাপন কৰিছে সেই সময়তে দিলীপ শইকীয়াই আন অতিথিৰ লগতে গৌৰৱ গগৈক নৈশভোজলৈ নিমন্ত্ৰণ জনোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে এয়া ৰাজনীতিৰ ঊৰ্ধৰ সম্পৰ্ক নে নতুন ৰাজনীতিৰ আৰম্ভণি তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে
এটা সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিভাজন হোৱাৰ পূৰ্বে আমাৰ ইয়াত 6টা সমষ্টি আছিল। তেতিয়া আমি 6টা সমষ্টিতে কংগ্ৰেছে প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু জয়লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত এতিয়া আমগুৰি সমষ্টি বিজেপি চৰকাৰে বিলুপ্ত কৰিলে। সেই গতিকে চৰাইদেউ আৰু শিৱসাগৰ মিলাই আমি 5টা সমষ্টি আছোঁ। এতিয়া আমাৰ চেষ্টা হ'ব কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ 5টা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম। তেনেকৈ আমাৰ সোণাৰী চৰাইদেউ জিলাত উৎপল গগৈ তেওঁ তেনেকৈ চেষ্টা কৰিব। আৰু বিভিন্ন জিলাত আমাৰ সভাপতি সলনি হৈছে। যোৱাকালি মই ডিব্ৰুগড় তিনিচুকীয়ালৈ গৈছিলোঁ, তাতো একেই। আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া পুনৰ আগন্তুক 8 মাহ 10 মাহ যিমান দিন থাকক সেইখিনি সময় আৰু অধিক শ্ৰম কৰিব। যোৱা 2014 চনৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ কষ্ট কৰি কৰি ৰাইজৰ হকে মাত মাতি আহিছে, বিভিন্ন ধৰণেৰে বিজেপিৰ ভুল নীতিৰ প্ৰতিবাদ কৰিছে। আৰু এইখিনি সময়ত সেই প্ৰতিবাদ আৰু তীব্ৰ হ'ব। আমাৰ দলৰ নেতা কৰ্মী সকলোৱে ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ ভুল নীতি, অসম বিৰোধী চক্ৰান্ত গোটেইখিনি উদঙাই দিব। আৰু আমি আশাবাদী আগন্তুক 2026ত আমি চৰকাৰ গঠন কৰিম। আপোনালোকে সকলোৱে হয়তো দেখিলে, দেখাৰ পিছত আপোনালোকৰ নিজৰে মুখৰ মাত হৰিছে নে নাই কওক। আৰু মই এইখিনিতে কওঁ, মোক সকলো মানুহে এটা অনুৰোধ কৰিছিলে যে ভিডিঅ'টো বনাওক। মই আজিৰ পৰা এনেকুৱা ধৰণৰ মানে আৰু একেলগ হ'বলৈ কিবা হ'বলৈ তেনেকুৱা ভিডিঅ' নবনাওঁ। ইহঁতৰ ওপৰত আৰু কি হ'ম, ইহঁতক এতিয়া জাৰিম। বহুত দিন মুখ বন্ধ হৈ থাকিলে, কিন্তু এতিয়া মই জাৰিমহে, সিমানেই ক'লোঁ। গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব মোৰ কথাখিনি দেই। মই কোৱা কথাখিনি শুদ্ধ নে অশুদ্ধ আপোনালোকে নিজে বিবেচনা কৰক। আৰু ইমানতে আপোনালোকৰ পৰা মই এতিয়া লৈছোঁ বিদায়।